জাতীয় বীৰ সেনাৰ পৰা আপুনি কি ক'ব সেয়া যিটো মানে নন্দিতা কাশ্যপৰ ঘটনা যোৱা 25 তাৰিখে ঘটিছিলে ৰাতি তো আপোনালোকৰ ফালৰ পৰা কি ক'ব? চাওক, প্ৰথমতে মই যিজন উঠি অহা ফুলকুমীয়া ল'ৰা আমাৰ মাজৰ পৰা গুচি গ'ল, তেওঁৰ আত্মাই শান্তি পাক। তেওঁৰ আজি জানাজা সম্পন্ন হ'ল বুলি আমি নিউজত পাইছোঁ। কিন্তু এটা কথা ক'ব লাগিব, ইয়াত নন্দিনী কাশ্যপৰ যিটো ভূমিকা আমি যিটো দেখিছোঁ, তেওঁৰ কোনো মানৱতা নাই যেন লাগিছে আমাৰ। কাৰণ এজনী অভিনেত্ৰী বা এজনী গায়ক হওক, এনেকুৱা মনোভাৱৰ কেতিয়াও হ'ব নোৱাৰে। কাৰণ তেওঁ আমি অভিনেত্ৰী বুলি শুনা পাইছোঁ, তেওঁৰ চেহেৰাটো আজিহে অলপ জানিছোঁ আমি। কিন্তু তেওঁৰ যিটো মানৱতা, তেওঁ আমাৰ কিন্তু এইটো গৰিহণাযোগ্য। তেওঁ এইটো বস্তুত আমি জাতীয় বীৰ সেনাৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ আমি। কাৰণ নন্দিতা কাশ্যপে সেইদিনা যিটো ঘটনা কৰিলে, তেওঁতো নিশ্চয় মদ পাতি খাই তেওঁ ৰাগাল হৈছিলে। তেওঁ ইমান স্পীডত গাড়ী চলাই তেওঁ চামিউল বৰুৱা সেই উঠি অহা যুৱকজনক মহতিয়াই লৈ গ'ল। তেওঁ হস্পিটেলাইজ হৈ থাকিল, তেওঁ কালি ঢুকালে। কিন্তু তেওঁ এবাৰো খবলৈ তেওঁৰ সময় নাথাকিল। তেওঁৰ মানৱতা নাছিল নেকি তেওঁৰ? ঠিক আছে, মানুহৰ এক্সিডেণ্ট হয়, দুৰ্ঘটনা নহয়, কোনো জানি নকৰে, সেইটো আমিও জানো। কিন্তু তেওঁ এবাৰ চামিউলৰ খবৰ লোৱাটো তেওঁৰ দৰকাৰ আছিলে। তেওঁ হস্পিটেলাইজৰ খবৰ ল'ব লাগিছিলে এবাৰ, তেওঁৰ পৰিয়ালৰ খবৰ ল'ব লাগিছিলে এবাৰ। কিন্তু এইটো খবৰ নলয়, তেওঁ কিন্তু আখৰাত ব্যস্ত হৈ থাকিলে। ইয়াত কিন্তু এটা আমি চাব লাগিব, ইয়াত কিন্তু প্ৰশাসনৰো কিছুমান দুৰ্বলতা আছে। কাৰণ প্ৰশাসনে ৰাতি ভাগত আপুনি ৰাস্তাত চাব, পুলিচ দেখাই পোৱা নাযায়। ৰাতি যিটো মদ পান কৰি ল'ৰাবিলাকে ছোৱালীবিলাকে যিটো মানে উদ্ভণ্ডলি হৈ আছে ৰাস্তাত, গাড়ী চলাব স্পীডত, ইমান স্পীডত গাড়ী চলাই কিমান ঘটনা ঘটি আছে, ৰেগুলাৰ ডেইলি ঘটনা এটা ন এটা ঘটি আছে। তেনেকৈ আমাৰ মাজৰ পৰা কিমান ফুল কোমলীয়া ল'ৰা ছোৱালী গুচি গৈছে। কিন্তু এইটো একমাত্ৰ কথা হৈছে কি, মদৰ কাৰণে। কাৰণ মদৰ বস্তুটো প্ৰশাসনে এইটো কিয় গুৰুত্ব নিদিয়ে, যাতে মদ পান কৰি গাড়ী চলাব নোৱাৰে। যিটো দ্ৰুতগতিত গাড়ী চলায়, সেই দ্ৰুতগতিত গাড়ী চলাই সেইবিলাক নাকি কিয় নলগায় পুলিচে? প্ৰশাসনে এইটো চকু দিব লাগে। আপুনি কি ক'ব? মই সেইটো ক'ব বিচাৰোঁ যে নন্দিনী কাশ্যপে যি মানে কৰিলে, তেওঁৰ দায়িত্ব আছিলে খবৰ লোৱাটো। ৰাতিখন তেওঁ গুচি গ'ল, গাড়ীখন খুন্দাই কিনে ল'ৰাজনক, সেই ফুলকুমলীয়া ল'ৰাজনক খুন্দাই গুচি গ'ল। গুচি যোৱাৰ পিছত পিছে পিছে দুজন ল'ৰা গৈ কিনে তেওঁক ধৰিলে, এটা এপাৰ্টমেণ্টৰ কাহিলীৰ পৰা এটা এপাৰ্টমেণ্টত সোমাই দিলে গাড়ীখন। ঠিক আছে, তেওঁৰ এইটো কৰ্তব্য আছিলে, তেওঁ ৰখাই কিনে এটলিষ্ট এম্বুলেঞ্চ মাতক বা তেওঁৰ গাড়ীতে লৈ যাব লাগিছিলে। তেওঁ তাকে নকৰি তেওঁ পলাই দিলে, সেইটো এটা খুবেই বেয়া কৰিছে। তেওঁ এজনী অভিনেত্ৰী হৈ কিনে এনেকুৱা কৰিব নালাগে। আৰু মানৱতাৰ খাতিৰত তেওঁ ৰখিব লাগিছিলে, যে তাত ৰখি কিনে যে ল'ৰাজনক হস্পিটেলত লৈ যাওঁ বা এম্বুলেঞ্চে মাতি দিওঁ, সেইটো নকৰি তেওঁ গুচি গ'ল। সেইটো এটা 1 নম্বৰ কথা। আৰু তেওঁ 2 নম্বৰ কথা হ'ল কি, তেওঁ খবৰ নল'লে, এবাৰো খবৰ ল'ব যোৱা নাই। সেইটো বহুত তেওঁ বেয়া কাম কৰিছে। তেওঁ জানিব লাগিছে, তেওঁ এতিয়া দিছপুৰ থানাত গৈ কিনে কৈ আছে যে মই ফোন কৰিছোঁ, অমুক কৰিছোঁ, সেইটো ক'লেতো নহ'ব। তেওঁ নিজে গৈ কিনে খবৰ ল'ব লাগিছিলে GMC লৈকে, কিন্তু সেইটোও কৰা নাই। আমি ৰিকুৱেষ্ট কৰিছোঁ চৰকাৰক যে তেওঁতো এতিয়া তেওঁ আত্মাই চিৰশান্তি পাওক, সেয়ে তেওঁ গ'ল আৰু তেওঁকতো আৰু উভতি আনিব নোৱাৰে, তেওঁতো গ'লে। কিন্তু তেওঁ যিখিনি পিতৃ মাতৃ মানে এটা যাতে খৰচ বহন কৰে, সেয়ে মই নন্দিতা কাশ্যপক মই অনুৰোধ কৰিছোঁ। GMC মেডিকেলত যেতিয়া আনিছিলে, তো GMCৰ ওপৰত মানে GMCHৰ ওপৰত মানে উঠিছে, মানে অভিযোগ উঠিছে, মাকে অভিযোগ কৰিছে যে GMCত ভাল কৰি চিকিৎসা সেইটো কথাও কৈছিলে তেখেতে যে আমি খৰচ বহন কৰিম, কিন্তু তেওঁ পিছত খৰচটো বহন নকৰিলে। এতিয়া সেই মাতৃ পিতৃ হালে কেনেকৈ মানে পোহপাল দিয়েছিলে তেখেতে, খৰচ বহন কৰিছিলে ঘৰখনত তেখেতে। ঠিক আছে, এতিয়া কেনেকৈ চলিব ঘৰখন? এইটো মই এটা ভাবোঁ যে দায়িত্ব তেওঁৰ, যে যিখিনি পাৰে নন্দিনী কাশ্যপে যে খৰচ বহন কৰক। আৰু চৰকাৰকো মই অনুৰোধ কৰিছোঁ যে তেওঁক যাতে মানে কি খৰচ বহন কৰিবৰ কাৰণে অনুৰোধ কৰে। সেয়াই আৰু সকলো মানে ডিষ্ট্ৰিক্টৰ মানে আহে, মানে মানুহবিলাক মানে ইয়াতে চিকিৎসা গ্ৰহণ কৰিবলৈ আহে। তো ইয়াতে ভাল কৰি চিকিৎসা নহয় বুলি মানে অভিযোগ কৰিছে মাকে। হয়, বাহিৰতো নিয়াৰ কথা আছিলে তেখেতক,
কৈছিলে আৰু যে বাহিৰত লৈ যোৱা পাটনাত লৈ যোৱাৰ কথা কৈছিলে কিন্তু যিহেতু তেখেতে গুৱাহাটী এপলত লৈ গ'ল এপল হস্পিটেলত তেখেতক ৰেফাৰ কৰিলে ভেণ্টিলেটৰত দিয়াৰ পিছত তেওঁতো আৰু ক'ত আৰু হেৰাই থাকিল ন সেয়া আৰু